Dear students, welcome to the first class of SETS. SETSৰ first class ৰ পৰা তোমালোকক স্বাগতম জনাইছো and it will be the first class of the session. Sessionৰ এইটো first class হ'ব. এতিয়া SETS অসমীয়াত কয় সংহতি. বহুতে এই টপিকটোৰ লগত ইতিমধ্যে ফেমিলিয়াৰ সেটছৰ গোটেইখিনি কথা ডিটেইলছ স্কুলতে পাই আহিছা তথাপিও আমি জিৰ' লেভেলৰ পৰা আৰম্ভ কৰিম ফাৰ্ষ্ট অফ অল হোৱাট ইজ এ সেট এটা সংহতি কি তোমালোকে স্ক্ৰীনলৈ চোৱা A set is a collection of well-defined objects সুনিৰ্দিষ্ট বস্তু থোপ বা সংগ্ৰহকে গণিতত সংহতি বোলে The objects which form the set are called elements. যিবিলাক বস্তুৱে সংহতিটো গঠন কৰে সেই বস্তুবিলাকক কোৱা হয় সংহতিটোৰ মৌল Examples The vowels in English alphabet ইংৰাজী বৰ্ণমালাৰ স্বৰবৰ্ণবিলাক The days of the week সপ্তাহটোৰ দিনকেইটা The students of our class আমাৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল The letters in the word Assam অসম শব্দটোৰ আখৰ কেইটা The natural numbers between 1 and 10 1 আৰু 10ৰ ভিতৰৰ সংখ্যাবোৰ all these are examples of sets এই সকলোৱে হৈছে একোটা সেটৰ এক্সাম্পল সেটৰ এলিমেন্ট বিলাক আমি দেখি থকা বস্তু হ'ব পাৰে বা আনসিন বস্তু হ'ব পাৰে মই তোমালোকৰ ক্লাছৰুমটোৰ বস্তুবিলাক লৈ কেইবাটাও সেট ফৰ্ম কৰিব পাৰো ষ্টুডেন্টছ খিনি লৈ পেলাই মই এটা সেট ফৰ্ম কৰিলো বয়জ কালেকচন অফ বয়জ ল'ৰাখিনিৰ সংগ্ৰহ এটো হ'ব এটা সেট কালেকচন অফ গাৰ্লছ ছোৱালীখিনিৰ সংগ্ৰহ এটো হ'ব এটা সেট কালেকচন অফ এডুকেশনাল ইকুইপমেন্টছ সা-সঁজুলি বিলাক বোৰ্ড চকমাটি ডাস্টাৰ এইবিলাকো হ'ব এটা সেট মুঠতে যিকোনো বস্তু যেতিয়া well defined objects যিকোনো বস্তু যেতিয়া সুসংগঠিত ৰূপত সজাই লোৱা হয় তেতিয়ালে সিহঁতৰ সংগ্ৰহটো এটা সেট বুজায় এতিয়া আকৌ স্ক্ৰীনলৈ চোৱা The following collections are not sets এবাৰ কিছুমান এক্সাম্পল দিছো যিবিলাক সেটছ নহয় কিয় নহয় তাৰ কাৰণবিলাক চাই যাবা The good boys of our class আমাৰ শ্ৰেণীটোৰ ভাল ছাত্ৰ-ছাত্ৰীবিলাক The big buildings of Jorhat town Jorhat চহৰৰ ডাঙৰ ঘৰবিলাক The numbers near 8 8ৰ ওচৰৰ সংখ্যাবিলাক The famous novels of Dr. Mamoni Royson Goswami Dr. Mamoni Royson Goswami লিখা বিখ্যাত উপন্যাসবিলাক And the easy sums of this chapter এই চেপ্টাৰটোৰ সহজ অংকবিলাক এতিয়া প্ৰশ্ন হ'ল যে এই কালেকচন বিলাক কিয় সেট নহলে এই প্ৰত্যেকৰটো পাঁচটা কালেকচনতে এটা এডজেক্টিভ লাগি আছে সো The good boys of our school good শব্দটো well defined নহয় এতিয়া কাৰবাৰ কাৰণে x y z তিনিটা লৰাই good কাৰবাৰ কাৰণে অকল x হে good y আৰু z good boys নহয় কাৰবাৰ কাৰণে অকল z আৰু y হে good x good নহয় so the good শব্দটোৰ কাৰণে ইয়াত কালেকচনটো এটা সেট নহলে তাৰপাছত the big buildings of Jorhat town Jorhat চহৰৰ ডাঙৰ ঘৰবিলাক big the word big is not well defined মোৰ কাৰণে সমহলীয়া ঘৰ এটা big building তোমাৰ কাৰণে তিনিমহলীয়া ঘৰ এটা big building কাৰবাৰ কাৰণে হয়তো আসাম টাইপৰ ঘৰ এটা big building এই big শব্দটোৰ কাৰণে এই কালেকচনটো এটা সেট নহয় The numbers near 8 8ৰ ওচৰৰ সংখ্যাবিলাক ইয়াত near শব্দটো well defined নহয় কিয় নহয় মোৰ কাৰণে ধৰি ললো 7 আৰু ইফালে 10 দুটা 8ৰ ওচৰৰ সংখ্যা তোমাৰ কাৰণে 6 7 9 10 এই দুইটা গোটেই কেইটা 8ৰ ওচৰৰ কাৰবাৰ কাৰণে 1টো 8ৰ ওচৰৰ সংখ্যা কাৰবাৰ কাৰণে 15টো 8ৰ ওচৰৰ সংখ্যা এই near শব্দটোৰ কাৰণে এই কালেকচনটো এটা সেট নহয় The famous novels of Dr. Mamoni Royson Goswami ইয়াত famous বিখ্যাত কোনখন নভেল Mamoni Royson Goswami famous কাৰবাৰ মতে অকল দতাল হাতী ৱে খোৱা হাওদাখনে famous কাৰবাৰ মতে আৰু দুখন নভেল famous
যদি মই ক'লোহেঁতেন অকল দ্য নভেলছ অফ ডক্টৰ মামণি ৰয়ছম গোস্বামী মই এইবিলাক লিখি পেলাব পাৰিলোহেঁতেন আৰু তেতিয়াহ'লে এই কালেকশ্যনটো এটা ছেট হ'লহেঁতেন কিন্তু ফেমাছ ৱৰ্ডটো ৱেল ডিফাইন নহয় কাৰণে এই কালেকশ্যনটো এটা ছেট হোৱা নাই দ্য ইজি চামছ অফ দিছ চেপ্টাৰ এই অনুশীলনীটোৰ এই চেপ্টাৰটোৰ সহজ অংকবিলাক ইজি ৱৰ্ড ইজি ইজ নট ৱেল ডিফাইণ্ড ইজি শব্দটো ৱেল ডিফাইন নহয় মোৰ কাৰণে 10টা অংকৰ গোটেই 10টা ইজি তোমাৰ কাৰণে 10টা অংকৰ 5টাহে ইজি কোনোবা XYZ ৰ কাৰণে 10টা অংকৰ প্ৰথম দুটাহে ইজি বাকি কেইটা টান so for the word easy this collection is not well defined অৰ্থাৎ সকলো কালেকশ্যনই সেট নহয় সকলো সংহতি কালেকশ্যন হয় সকলো সেটেই কালেকশ্যন হয় কিন্তু সকলো কালেকশ্যনই সেট নহয় সেট হ'বলৈ হলে তাৰ এলিমেন্টছ বিলাক well defined হ'ব লাগে মই সেটৰ ডেফিনেশনটো আকৌ এবাৰ দি দিছো এগুটেই ডেফিনেশন আৰু নোটছ বিলাক তোমালোকক গ্ৰুপত মই প্ৰেৰণ কৰিম A set is a collection of well-defined objects. The objects which form the set are called elements. এটা সংহতি হৈছে কিছুমান সুনিৰ্দিষ্ট বস্তুৰ থুপ আৰু যিবিলাক বস্তুৱে সংহতিটো গঠন কৰে সেই থুপবিলাকক কোৱা হয় তাৰ এলিমেন্টছ মৌল বুলি কয় আৰু all the collections are not sets. সকলো কালেকশ্যনে সেট নহয় যিবিলাক কালেকশ্যনৰ এলিমেন্ট বিলাক well defined নহয় so the adjective লাগি থাকিব good big near famous, easy. These are not sets. Etia, the answer to your dia say, when a collection is not a set, ketia collection at a set no hobo. A collection is not a set if its elements are not well defined. At a collection set no hobo, jodi tar element bilak well defined. Hu hongoboddho ba bhal dore bornito no hobo. Now, let's come to the presentation of sets. A set can be represented by two methods. সংহতি এটা দুটা ধৰণে প্ৰকাশ কৰিব পাৰি। Number 1 is roster method or tabular method. অসমীয়াত কয় তালিকাকৰণ পদ্ধতি আৰু 2 নম্বৰটো হৈছে set builder method or rule method. 2 নম্বৰটো কোৱা হয় সংহতি গঠন পদ্ধতি বা বিধি নিৰ্দিষ্ট পদ্ধতি। A set can be represented by two methods. I board method কেটা লিখি দিছো representation সংহতিৰ উপস্থাপন representation দুটা মেথড আছে number 1 roster or tabular method roster method বুলি কৈছো অসমীয়াত কোৱা হয় তালিকাকৰণ পদ্ধতি আৰু 2 নম্বৰ set builder method or rule method অসমীয়াত কোৱা হয় বিধি নিৰ্দিষ্ট পদ্ধতি বা সংহতি গঠন পদ্ধতি set builder method এতিয়া আমি অকল roster আৰু set builder এই দুটা ৱৰ্ডে ব্যৱহাৰ কৰিম You look at the screen again. Ako screen ole swa. In roster method, the elements are represented by writing them and putting comma in between. Roster method element bilak likhi pelwa hoy aru hihotor majot comma dia hoy. The elements are inserted within a curly bracket. Moidhya bondhonir bhitorot moulo bilak antorbhukto kora hoy. For example, the set of vowels of English alphabet. ইংৰাজী বৰ্ণমালাৰ স্বৰবৰ্ণ বিলাকৰ সংহতি হেতুক আমি roster method লিখিম এনেকে এটা কাৰ্লি ব্ৰেকেট মধ্য বন্ধনী দি দিম here the bracket has a significance bracket বোৰ এটা বৈশিষ্ট্য আছে a e i o u the set of natural numbers less than 8 আঠতকে সৰু স্বাভাৱিক সংখ্যাবোৰৰ সংহতি ইয়াক roster methodত represent কৰা হ'ব এনেকুৱা ধৰণে 1 2 3 4 5 6 7 so I repeat akobar koisu in roster method the elements are represented by writing them and putting comma in between roster method element bilak eta take likha hoy aru hihotor majot comma sin dia hoy the elements are inserted within a curly bracket eta moidhya bondhonir bhitorot element bilak bhorai dia hoy for example the set of vowels of English alphabet is represented as ইংৰাজী বৰ্ণমালাৰ স্বৰবৰ্ণ বিলাকৰ সংহতিটোক
represent কৰা হয় এনে ধৰণে A, E, I, O, U. The set of natural numbers, then less than 8 is represented as 1, 2, 3, 4, 5, 6, 7. ইয়াত মাত্ৰ এলিমেন্ট কেটা যেটো কন্ডিশন দিয়া থাকে তাৰ পৰা তুমি লিখি পেলাব লাগিব আৰু এলিমেন্ট কেটাৰ মাজত কমা চিন দিব লাগিব আৰু এলিমেন্ট বিলাক এটা ব্ৰেকেটৰ ভিতৰত ভৰাই দিব লাগিব. We let us take some more examples. আমি আৰু কেটামান এক্সাম্পল লওঁ. Represent the following sets in roster form. এফালে স্ক্ৰিনখন লেছোৱা মই বোৰ্ডত আনসাৰ বিলাক কৰি দিম. The first one. First one, the letters in the word India. India শব্দটোৰ আখৰবোৰৰ সংহতি. The letters in the word India. মই বোৰ্ডত আনসাৰটো লিখি দিছো. First one answer. মই ইন্ডিয়া শব্দটোৰ আখৰ কেইটা লিখিলো. I, N, D, I, A. এটা কাৰ্লি ব্ৰেকেট দি পেলাই এটা ঘূৰাই দিলো. It should be the answer. এই হ'ব লাগিছিল answer. কিন্তু এটা কথা চাবা যে সেটত এলিমেন্ট বিলাক কেতিয়াও ৰিপিট কৰা নহয়. গতিকে I, N, D, I, A ইয়াত যেহেতু এই I লেটাৰটো দুবাৰ আহিছে আমি দুবাৰ ইউজ নকৰো এবাৰ ইউজ কৰিম. I, N, D, A এই চাৰিটাহে ইয়াত এলিমেন্ট হ'ব. ইয়াৰ মাজত কমা দিম আৰু এটা কাৰ্লি ব্ৰেকেট দি পেলাই বৈধ্য বন্ধনী এটা দি সিহঁতক আগৰি দিম. This is the representation of the first example. Now let's come to the second. 2 নম্বৰটোলৈ আহো. Look at the monitor. The prime numbers less than 20. অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া নতুন শব্দ ওলাই শব্দবিলাক নোট কৰি যাবা প্ৰথম এমাহ দুমাহ অকমান অসুবিধা হ'ব. Prime numbers less than 20 অৰ্থাৎ 20তকৈ সৰু মৌলিক সংখ্যাবিলাক start a curly bracket মধ্য বন্ধনী আৰম্ভ কৰা মৌলিক সংখ্যাবিলাক আৰম্ভ কৰা 20তকৈ সৰু prime numbers start from 2 then 3 5 7 next one is 11 13 then 17 and 19. These are the prime numbers less than 20. এইবিলাকে হৈছে 20তকৈ সৰু মৌলিক সংখ্যা. Number 3. Then number 2, the days of the week. সপ্তাহটোৰ বাৰ কেইটা? সপ্তাহটোৰ বাৰ কেইটা? You start from Sunday. Insert all them. প্ৰত্যেক বিলাকে লিখি যোৱা. Sunday, Monday, মই ডট দি দিছো. Sunday, Monday, Tuesday, Wednesday, Thursday, Friday, Saturday. These are the 7 days in a week. দুটা কথা মনত ৰাখিবা. Number 1, curly bracket is must. এনে ব্ৰেকেট বিলাক যিকোনো ব্ৰেকেটে যিকোনো ক্ষেত্ৰতে কাম কৰি দিয়ে. ইয়াত কিন্তু সদায় মধ্য বন্ধনী ব্যৱহাৰ কৰা হ'ব. আৰু 2 নম্বৰ কথা এলিমেন্ট বিলাকৰ মাজত কমা নোটেশন পুট কৰিব লাগিব. আৰু 3 নম্বৰ কথা the elements should not be repeated. এলিমেন্ট বিলাক কেতিয়াও ৰিপিট কৰিব পৰা নাযাব. Let us take example 4. 4 number example this one. First, read the question. The month starting with the letter J. J আখৰে আৰম্ভ হোৱা মাহবোৰৰ সংহতি. J আখৰে 3টা মাহ আৰম্ভ হয়. এটা হৈছে January, then it is June, and then it is July. The month starting with the letter J. J আখৰে আৰম্ভ হোৱা মাহবিলাক January, June, and July. Then the perfect square numbers from 1 to 100. From 1 to 100 বুলি ক'লে 1ৰ পৰা 100 লৈকে 1 আৰু 100 দুইটাকে ধৰি 1ৰ পৰা 100 লৈকে যিবিলাক পূৰ্ণবৰ্গ সংখ্যা বা perfect square numbers মানে কোনবিলাক 1 square 2 square 3 square 1 square মানে 1 2 square is 4 3 square 9 4 square 16 5 square 25 6 square 36 7 square 49 8 square 64 9 square 81
10 square 100. So these are the perfect square numbers from 1 to 100. ekor pora 100 leke purno borgo সংখ্যা বিলাক 1 or pora আৰম্ভ কৰিলো আমি 10 is 100 100 শেষ কৰিলো 1 4 9 16 25 ends up at 100. So this is a way of representation in roster form. Roster তালিকাকৰণ পদ্ধতিত সংহতি এটা উপস্থাপন কৰাৰ এটোই হৈছে নিয়ম আৰু এটা কথা লগতে কৈছো any set is represented by capital letter. যদি set এটা নাম দিবলৈ হয় তাক এটা capital letter দি পেলাই নাম দিয়া হয় suppose the first one India I can write it as a set A as India 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 শব্দটোৰ আখৰবিলাক ইয়াক মই B বুলি দিব পাৰিম I can write the third one as C if you যদি মন কৰা যদি সেটাৰ নাম দিব খোজা you have to use capital letters in English alphabet ইংৰাজী বৰ্ণমালাৰ capital letter তোমালোকে ব্যৱহাৰ কৰিব লাগিব this is this equal to okay so this is little about the roster method আকৌ স্ক্ৰিনলৈ চোৱা এতিয়া আমি roster পিছত set builder method লাইছো set builder method অসমীয়াত যেটো কয় সংহতি গঠন পদ্ধতি look at the screen also in set builder form the elements are not listed set builder form of the roster jeneke eta element bilak likhisilu hiyotor majot comma disilu set builder ot he dhone dia nohoy but represented by mentioning their common properties tar poriborte element bilakor সাধারণ ধর্ম বিলাক উল্লেখ কৰি দিয়া হয় for example the set of vowels of English alphabet ইংৰাজী বৰ্ণমালাৰ স্বৰবৰ্ণ বিলাক set builder formত তাক লিখা হ'ব এনেকে x কাৰ্লি ব্ৰেকেট আৰম্ভ কৰিলে x আস্তাল দিলা আস্তাল দি ফুট দুটাও দিয়ে subset আস্তালে বুজায় subset যাতে x is a vowel x এটা vowel টপিক বিলাক পঢ়ি থাকোতে কিবা তো আলকৰ ইংলিশ এছে লিখি থকা নিচিনা লাগিব the set of lesser numbers less than 8 আঠতকে সৰু স্বাভাৱিক সংখ্যাবোৰৰ সংহতি x subset x is a lesser number less than 8 a দেখা আস্তালে বুজাব subset যাতে তাকে নিদি তুমি ফটোটা ব্যৱহাৰ কৰিব পাৰা আকৌ কৈছো in set builder form the elements are not listed set builder formত element বিলাক লিষ্ট কৰা নহয় but represented by mentioning their common properties তাৰ পৰিৱৰ্তে সিহঁতৰ সাধাৰণ ধৰ্ম উল্লেখ কৰি ৰিপ্ৰেজেন্ট কৰা হয় for example the set of vowels of English alphabet ইংৰাজী বৰ্ণমালাৰ স্বৰবৰ্ণ বিলাকৰ সংহতি x subset x is a vowel the set of lesser numbers less than 8 আঠতকে সৰু স্বাভাৱিক সংখ্যাৰ সংহতি x subset x is a lesser number less than 8 এই ধৰণৰ আমি set builder formত set এটা represent কৰো let's take some more examples মই আনসাৰ বিলাক দি দিম তোমালোকে মনিটৰত কোৱেশ্চন বিলাক চোৱা number 1 the letters in the word assam শব্দটোৰ আখৰ বিলাক যদি আমি rosterত লিখিলো হেতেন rosterত লিখা হলে আমাৰ আনসাৰটো হল হেতেন ৰিপিট নকৰাকে নে a s s m দুটা s অৰ্থাৎ আমি এটা s ললো আৰু দুটা a ঠাইত আমি এটা m ললো এটো হলছেন এই roster এতিয়া set builder কি হ'ব we take the help of x আমি x ৰ সহায় লম লিখি মেনে ধৰণে x subset হয় ফুট দুটা দিয়া নহয় আস্তাল দিয়া subset x is a letter লিখোতে a letter বুলি লিখি কিন্তু কি বুজাব যে গুটেই কেটা letter in the word Assam similar বহুত example মই homework হিচাপে দিম in the word Assam x হৈছে অসম শব্দটোৰ এটা আখৰ এটো সবতে লাগিব কিন্তু এটোৱে ৰিপ্ৰেজেন্ট নকৰে যে এটা আখৰটোৱে আসামৰ যিকোনো এটা আখৰহে তুলি আহিব সেইটো নহয় প্ৰত্যেকটো আখৰে বুজাব 2 নম্বৰ answer the lesser numbers less than 22 22তকে সৰু স্বাভাৱিক সংখ্যাবিলাক
আমি এনে ধৰণে লিখিম x এনে আমি 1 পৰা 21 লৈকে লিষ্ট কৰিলো ৰ ষ্টাৰত হ'ল এবাৰ লিখিম x such that x is a natural number x is a natural number less than 22 rosterত দুজন মানুহৰ ৰিপ্ৰেজেন্টেশনটো সদায় একে হ'ব সেট বিল্ডাৰত দুজন মানুহৰ ৰিপ্ৰেজেন্টেশনটো একে নহবও পাৰে কোনবাই বেলেগকে লিখিব পাৰে অকমান আৰু এজনে হয়তো এনেকৈ লিখিলে x such that first part টো একে কৰি থলে x is a natural number কমা এটা দি পেলাই লিখিলে যে x less than 22 yes it is acceptable belongs to symbol দিও লিখিব পৰা যায় হেতু আমি এতিয়ালৈকে শিকা নাই দেখুৱাম ঠিক আছে উত্তৰটো চাবা take the help of x স্টেটমেন্টটো ইয়াত লিখি দিবা যিমান পাৰে ছুটিকে লিখিবা এই ফুট দুটা বা আস্তাল ব্যৱহাৰ কৰা হয় আস্তাল বা ফুট দুটাই বুজায় such that যাতে নেক্সট 3 নম্বৰটো চোৱা take example 3 the novels written by Munshi Premchand লিখা novel বিলাক এতিয়া আমি লিখিম এনেকৈ x আস্তালকে পাইছি একেই বুজাব কাকে মান পাই দিবা x such that x is a novel written by x is a novel written by Munshi Premchand লিখা novel বিলাকৰ সংহতি 4 নম্বৰ এইফালে আহিছো First, see the question. প্ৰথমতে প্ৰশ্নটো চোৱা The factors of 20 20ৰ উৎপাদক বিলাক factors উৎপাদক কি কি সংখ্যাৰে 20ক হৰণ যায় এনে আমি লিখিলো হেতেন রোস্টার হলে লিখিলো হেতেন 1 2 4 5 10 আৰু 20 কিন্তু as it is set builder আমি লিখিম এনেকুৱা ধৰণে x such that x is a factor x is a factor of 20 x হল 20ৰ এটা উৎপাদক মানে 1 2 4 5 10 20 গুটেই কেটাকে বুজাব লিখুতে আমি x is a factor of 20 বুলি লিখিম but it will represent all the factors of 20 number 5 first read the question প্ৰথমতে প্ৰশ্নটো পঢ়ি চোৱা the multiples of 5 5ৰ গুণিতক বিলাক roster হোৱা হলে আমি কেনেকৈ লিখিলো হেতেন 5ৰ গুণিতক বিলাক roster হোৱা হলে আমি লিখিলো হেতেন 5 10 15 20 it will go on as it is not roster it is set builder so we will write it as x such that simply লিখি থোৱা the x is a multiple মানে গুণিতক x is a multiple of 5 and take the last example the odd numbers between 10 and 20 10 আৰু 20ৰ ভিতৰৰ odd number অযুগ্ম সংখ্যাবিলাক এনে মই লিখিলো হেতেন এনেকুৱা ধৰণে roster 11 13 15 17 19 it is a roster but in set builder আমি কেনেকৈ লিখিম in set builder form we will write it as x such that x পুৰা স্টেটমেন্টটো দি দিছো x is a odd number between বুলি কলে between 10 and 20 মানে 10 আৰু 20ৰ ভিতৰ between 10 and 20 কোনোবা এনেকৈ লিখিব পৰা x such that x is an odd number x এটা odd number between 10 and 20 বুলি নিলিখি এখানে কমা দি পেলাই লিখি দিয়া 10 is less than x is less than 20 x to 10তকে ডাঙৰ 20তকে সৰু অৰ্থাৎ 10তকে ডাঙৰ 20তকে সৰু odd number বিলাক x is an odd number 10 is less than x is less than
20. This is the set builder expression. গোটেই কেইটা এক্সাম্পলৰ পৰা চাবা set builder number 1 we take the help of x আমি x ৰ সহায় লওঁ ফুট দুটা বা এই বেকাকে আস্তাল পাৰো এটো বুজায় সাবসেট আৰু এলিমেন্ট বিলাকৰ কমন প্ৰপাৰ্টি বিলাক আমি মেনশন কৰি দিও যেবিলাক সাধাৰণ ধৰ্ম সেই সাধাৰণ ধৰ্ম বিলাক আমি মেনশন কৰো এতিয়া আমি অকমান কম্পাৰিজন এটা কৰিম যে দুইটা সেটৰ ৰিপ্ৰেজেন্টেশন মেথড কেইটাৰ ভিতৰত কোনটো বেছি সুইটেবল হয় কোনো ক্ষেত্ৰত আমাৰ ৰ'স্টাৰ মেথডটো বেছি সুইটেবল ধৰি ললো যে মই তিনটা এলিমেন্ট লৈছো এলিমেন্ট কেইটা কোনো কমন প্ৰপাৰ্টি নাই মই এটা আখৰ ললো a মই সপ্তাহটো দিন এটা ললো সানডে মই এটা কলম ললো ইয়াত পেন ঠিক আছে আৰু লগতে মই ললো বছৰটোৰ এটা মাহ জুন এই সেটটোৰে ৰ'স্টাৰ লিখিব পাৰি আৰু we cannot express it in set builder ইয়াক মই set builder লিখিব নোৱাৰো কিহৰ কাৰণে set builder লিখিব নোৱাৰো set builder লিখিব নোৱাৰাৰ কাৰণ হৈছে কি a এলিমেন্ট কেইটাৰ মাজত কোনো কমন প্ৰপাৰ্টি নাই as there is no common property among these elements so these elements cannot be represented in set builder method element কেইটা কেতিয়াও লিখিব পৰা নাযায় ঠিক তেনেকৈ যদি মই যে আজি বৰষুণ জাকত দিয়া পানীৰ টোপাল বিলাক হেতু তুমি কি ৰ'স্টাৰত কেতিয়াও লিখিব নোৱাৰা সেট বিল্ডাৰ তুমি লিখিব পাৰিবা এনেকুৱা ধৰণে x subset x is a water droplet in today's rain x হল আজি বৰষুণ জাকত পৰা পানীৰ টোপাল droplet in today's rain ঠিক তেনেকৈ খুব দীঘলীয়া সেট বিল্ডাৰ ফৰ্মতহে লিখিব পৰা যায় মই যদি কওঁ যে যোৰহাট চহৰৰ মানুহবিলাক তুমি এনেকৈ লিখি ৰ'স্টাৰত শেষ কৰিব পাৰিবা জানো বা পাৰিলেও ইট উইল বি ভেৰি লং প্ৰচেছ খুব দীঘলীয়া মেথডটা হ'ব কিন্তু সেট বিল্ডাৰ আমি খপককৈ তাক লিখি পেলাব পাৰিম যে x subset x is an inhabitant of যোৰহাট x হৈছে যোৰহাটৰ এজন অধিবাসী বাসিন্দা x is an inhabitant of Jorhat. This is set builder. গতিকে যেতিয়া কমন প্ৰপাৰ্টি নাথাকে তেতিয়া এলিমেন্টছ বিলাক অকল ৰ'স্টাৰতহে লিখিব পাৰি আৰু যেতিয়া নাম্বাৰ অফ এলিমেন্টছ বহুত বেছি হৈ যায় তেতিয়া সেট বিল্ডাৰত লিখাটো সহজ হয় ৰ'স্টাৰত লিখাটো জটিল হৈ পৰে তাৰোপৰি আমাক লাগিব যে দুইটা সেট এটা আনটোলে কেনেকৈ কনভাৰ্ট কৰিব পাৰি তো ৰ'স্টাৰ দিয়া থাকিব সেট বিল্ডাৰলে কেনেকৈ দিবা সেট বিল্ডাৰ দিয়া থাকিব ৰ'স্টাৰলে কেনেকৈ দিবা দিস আৰ এলিমেন্টাৰী থিংস তাৰ আগতে আমি সেটৰ কেইটামান সিম্বল চাই লওঁ কেইটামান আমি সদায় পাই থকা সেট বুজাবলৈ সিম্বল ইউজ কৰা হয় এই সিম্বল কেইটা মই স্ক্ৰীনত দেখুৱাইছো তোমালোকক চোৱা R টোৱে বুজায় সেট অফ ৰিয়েল নাম্বাৰছ বাস্তৱ সংখ্যাৰ সংহতি Z টোৱে বুজায় সেট অফ ইন্টিজাৰ্স অখণ্ড সংখ্যাৰ সংহতি Z is also replaced by I Z ৰ ঠাইত কেতিয়াবা I সিম্বলটি ইউজ কৰা হয় N equal to set of natural numbers N টোৱে বুজায় স্বাভাৱিক সংখ্যাৰ সংহতি Q is the set of rational numbers Q টোৱে বুজায় অখণ্ড সংখ্যাৰ পৰিমেয় সংখ্যাৰ সংহতি তাৰ বাহিৰেও কিছুমানে ই আৰু ও আখৰ কেইটাও ব্যৱহাৰ কৰে ই টোৱে বুজায় set of even natural numbers অৰ্থাৎ যুগ্ম স্বাভাৱিক সংখ্যাৰ সংহতি আৰু ও টোৱে বুজায় set of odd natural numbers অযুগ্ম স্বাভাৱিক সংখ্যাৰ সংহতি এতিয়া অৰ্থাৎ আমি যদি ৰ'স্টাৰত লিখি চাওঁ সেট কেইটা n টো আমি কি লিখিম n ত কি সোমাব প্ৰত্যেকটো এটা অসীম সংহতি ইনফাইনাইট সেট নেচাৰেল নম্বৰ সোমাব 1 2 3 4 5 যদি মই ই বুলি কওঁ set of even natural numbers কি আহিব তাত 2 4 6 এইবোৰ some well defined symbols 8
যদি মই O বুলি কওঁ, what will be included there? 1, 3, 5, 7. এইবিলাক হৈছে odd natural numbers. যদি মই Z বুলি কওঁ, Z বুলি ক'লে তাত negative whole numbers বিলাক আহিব -3, -2, -1, 0 আহিব তাত, আহিব 1, 2, 3 positive numbers বিলাক extended up to infinity in both the directions. তাৰপিছত যেতিয়া মই Q বুলি কওঁ, Qত পৰিব rational numbers বিলাক যিবিলাক P by Q আকাৰত প্ৰকাশ কৰিব পাৰি। মই set builder লিখি দেখুৱাইছো x such that x equal to P by Q. P, Q কি ইয়াত P, Q are integers. P, Q হৈছে অখণ্ড সংখ্যা, are integers, are when Q is not equal to 0. P, Q are integers, Q is not equal to 0. অৰ্থাৎ স্বাভাৱিক সংখ্যাবিলাক যুগ্ম হোক, অযুগ্ম হোক, ইন্টিজাৰ হোক, ফ্ৰেকশন হোক, গোটেইবিলাকে পৰে পৰিমেয় সংখ্যাত কিউত। অপৰিমেয় সংখ্যা ইৰেচনেল নম্বৰৰ কাৰণে কিউ ডেছ বুলি এটা সিম্বল ইউজ কৰা হয়, মই এতিয়া দিয়া নাই। আৰু গোটেইবিলাক নম্বৰ সামৰি ৰেচনেল, ইৰেচনেল, কিউ ডেছ গোটেইখিনি সামৰি পেলাই যিটো সেট হয় সেইটোৱে হৈছে আৰ। আৰত সকলোবিলাক নাম্বাৰে পৰিব, নেচাৰেল নাম্বাৰবিলাক, হোল নাম্বাৰবিলাক, ইন্টিজাৰ্ছবিলাক, ৰেচনেল নাম্বাৰবিলাক, ইৰেচনেল নাম্বাৰবিলাক, all should be included in R. So what we have learned till now, এতিয়ালৈকে আমি কিখিনি পালো মই এবাৰ হাইলাইট কৰি দিছো। First, আমি পালো what is a set. Set কি, সংহতিটো কি বস্তু? A set is a collection of well-defined objects. The objects which form the set are called elements. নিৰ্দিষ্ট বস্তুৰ থুপ বা সংগ্ৰহে হৈছে গণিতত সংহতি। সুনিৰ্দিষ্ট বস্তু, well defined, most important words, well defined. The objects which form the set are called elements. Examples: the vowels in English alphabet, the days of the week, the students of our class, the letters in the word Assam, the natural numbers between 1 and 10. These are some examples of sets. আকৌ কৈছো, যিখিনি আগতে পাই আহিছা তেওঁলোকৰ কাৰণে প্ৰথম মাহটো তেনেই সহজ হ'ব। ইয়াতকে বহুত বেছিকে তোমালোকে আগত পাই আহিছা, কিন্তু এমাহ ডেৰ মাহৰ পিছতে সব ইকুইভেলেন্ট হৈ গুচি যাব সকলোৰে কাৰণে। নতুনকে পোৱাখিনিৰ কাৰণে আমি জিৰ'ৰ পৰা বস্তুখিনি ষ্টাৰ্ট কৰিবলগীয়া হৈছে। The following collections are not sets. কোনবিলাক কালেকশ্যন সেট নহয়, য'ত এলিমেণ্টবিলাক well defined নহয়। এক্সাম্পল দিছিলো, the good boys of our class. Why not well defined? For the word good. The big buildings of Jorhat town. কোনটো শব্দৰ কাৰণে কি well defined নহলে? For the word big. The numbers near 8. Why it is not well defined? For the word near. The famous novels of Dr. Mamoni Royson Goswami. Mamoni Royson Goswami famous novel বিলাক. Why it is not well defined? For the word famous. The easy sums of this chapter, এই চেপ্টাৰটোৰ সহজ অংকবিলাক, why it is not well defined? It is for the word easy. তাৰপিছত আমি roster মেথডত কেইটামান সেট লিখিবলৈ দিলো। তাৰ আগতে আৰু এটা কথা কৈছো, when a collection is not a set, a collection is not a set when its elements are not well defined. যেতিয়া তাৰ এলিমেন্ট বিলাক well defined নহয়। well defined হ'বলৈ হলে তাত adjective জড়িত হৈ থাকিব নালাগিব। good, bad, long, tall, short, high, beautiful, famous, dangerous, এই লেটাৰবিলাক য'ত নাথাকিব তেতিয়াই কি well defined হ'ব। তাৰপিছত আমি পালো যে a set is represented by two methods. দুটা মেথডৰ সেটটা ৰিপ্ৰেজেন্ট কৰা হয়। এটা হৈছে roster method or tabular method, roster বা tabular method, আৰু ইটো হৈছে set builder method or rule method. roster method or tabular methodত টেবুলাৰটো TABU হ'ব লাগে, TABU এনে টেবুলাৰ মেথডত এলিমেন্টছ বিলাক লিষ্ট কৰি দিয়া হয়, কাৰ্লি ব্ৰেকেট দিয়া হয় আৰু কমা নোটেশন দি সেপাৰেট কৰা হয়। ফৰ এক্সাম্পল, the set of natural numbers less than 8, 1, 2, 3, 4, 5, 6, 7, ইয়াত এলিমেন্ট বিলাক লিখি দিয়া হ'ব, কমা দিয়া হ'ব সিহঁতৰ মাজত, আৰু কাৰ্লি ব্ৰেকেট দি সিহঁতৰ আগুৰি দিয়া হ'ব। The set of vowels of English alphabet A, E, I, O, U. আমি roster method দি কেইটামান এক্সাম্পল দিছিলো কৰিবলৈ। তাৰপিছত আহিলো আমি set builder মেথডলৈ। set builder মেথডত এলিমেন্ট বিলাক মেনশন কৰা নহয়, এলিমেন্ট বিলাক লিখি দিয়া নহয়, তাৰ ঠাইত এলিমেন্ট বিলাকৰ কমন প্ৰপাৰ্টিটো মেনশন কৰা হয়। we take the help of X, the set of vowels of English alphabet। আমি
रो स्टार्ट हुआ हले लिखिलु हेतेन x such that x is a vowel sorry रो स्टार्ट আমি লিখিলু হেতেন a e i o u set builder লিখিম x such that x is a vowel the set of natural numbers less than 8 रो स्टार्ट আমি লিখিলু হেতেন 1 2 3 4 5 6 7 set builder আমি লিখিম x such that x is a decimal number less than 8 এতিয়া তাৰ পাছত আমি কেইটামান एग्जांपल set builder কৰি দেখুৱালো এতিয়া আমাৰ কাম হ'ব roster পৰা set builder লৈ আৰু set builder পৰা roster লৈ কেনেকৈ কনভাৰ্ট কৰিব পৰা যায় আৰু একেবাৰে শেষত সেটৰ কেইটামান স্পেশাল নোটেশন আমি দেখুৱালো some symbols of set r টোৱে বুজাব set of real numbers z বা i এ বুজাব set of integers অখণ্ড সংখ্যা real numbers বাস্তৱ সংখ্যা n টোৱে বুজাব set of natural numbers স্বাভাৱিক সংখ্যা q টোৱে set of rational numbers পৰিমেয় সংখ্যা ই টোৱে বুজাব set of even natural numbers যুগ্ম স্বাভাৱিক সংখ্যা o টোৱে বুজাব set of odd natural numbers অযুগ্ম স্বাভাৱিক সংখ্যা ঠিক আছে ফার্স্ট ক্লাসত মই মাত্ৰ এই সমু টপিক এটা ডিসকাস কৰিলো নেক্সট ক্লাসৰ পৰা আমি অলপ দীঘলীয়া কৰিম ইন দা মিন টাইম I will assign you some homeworks and worked out examples মাজৰ কাইলে দিনটোত মই তোমালোকক কিছুমান হোমৱৰ্ক আৰু worked out examples দিম যাতে তোমালোকে টপিক কেটা ভালকে বুজি পোৱা ভিডিওটো আকৌ বাৰে বাৰে ভালদৰে চাবা আৰু কনসেপ্টখিনি ক্লিয়াৰ কৰি যাবলৈ চেষ্টা কৰিবা বুজু লেসন ক্ৰাফত আমি ডিল কৰি আছো আজিলৈ মানে ধন্যবাদ